হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰো ভালে আছে। এটাই খবৰ ভাল, ভালকে পঢ়া শুনা কৰি আছে, যিহেতু পৰীক্ষা একেবাৰে সমাগত। 5 তাৰিখে পৰীক্ষা হ'ল নহয় জানো? গতিকে আজিৰ ক্লাছটো স্পেচিয়েলি ডেডিকেটেড টু দ্য কেণ্ডিডেটছ হু আৰ গোয়িং টু এপিয়াৰ ইন দ্য আছাম পুলিচ এক্সামিনেশ্যন। গতিকে আপোনালোকৰ কাৰণে আজিৰ যিটো ক্লাছ ওৱান শ্বট ৰিভিজন বুলি এইকাৰণে কৈছো, কাৰণ আমি এই পৰ্যন্ত যিখিনি বস্তু পঢ়িলো সেই গোটেইখিনি বস্তু এটা সামগ্ৰিকভাৱে গোটেইখিনি বস্তু আমি ষ্টাডি কৰিবৰ কাৰণে ট্ৰাই কৰিম। আজি ৰিকল কৰিবৰ কাৰণে ট্ৰাই কৰিম যে আমাৰ কিমানখিনি বস্তু কেপচাৰ হ'ল, কিমানখিনি বস্তু আমি পঢ়িলো, কিমানখিনি মনত ৰ'ল, কি নৰল। গতিকে আজিৰ ক্লাছটো অতি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আৰু লগতে জনাও যে ওৱান শ্বট ৰিভিজন দুটা ক্লাছত ভাগ কৰি দিছো, কাৰণ অলপ দীঘলীয়া হয়। গতিকে ইয়াৰে পিছত আৰু এটা ক্লাছ আহিব। টোটেল 40টামান এমচিকিউজ দুইটা ক্লাছ মিলি আপোনালোকে পাব। সেই গোটেইখিনি এমচিকিউজৰ ভিতৰত এন্টনিম, চিনোনিমছ, ওৱান ৱৰ্ড সাবষ্টিটিউশন, ফিল ইন দ্য ব্লেংকছ, প্ৰিপজিশনছ, ডিটাৰমিনাৰ্ছ আৰু এনেকুৱা ইম্পৰ্টেণ্ট যিমানখিনি বস্তু আছে ৱৰ্ড এনালজিকে ভিতৰ কৰি গোটেইখিনি বস্তু সাঙুৰি দিবৰ কাৰণে চেষ্টা কৰা হৈছে। আই হোপ ক্লাছকেইটা আপোনালোকে ভাল পাব। গতিকে জনাব বিচাৰিছো, আমাৰ যদি আপোনালোকে প্ৰথমবাৰ চাই আছে আমাৰ ক্লাছ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে আমাৰ টেলিগ্ৰাম সম্পৰ্কে এটি সৰু ঘোষণা আছে যে যদিহে আপোনালোকে এই পৰ্যন্ত টেলিগ্ৰাম চেনেল কেইটা আমাৰ জইন কৰা নাই, তেতিয়াহ'লে জইন কৰক। পৰীক্ষাৰ আগৰ কেইটা দিনৰ কাৰণে টেলিগ্ৰাম চেনেল কেইটা অত্যন্ত ক্ৰুচিয়েল হ'বলৈ গৈ আছে। কাৰণ আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে আপোনালোকে দেখিবলৈ পাইছে এটা গ্ৰীণ কালাৰ QR কোড, যিটো আমাৰ ই কুহিপাত অফিচিয়েল চেনেলটোৰ টেলিগ্ৰাম চেনেলৰ QR কোড। আৰু সেই কোডটো স্কেন কৰি আপোনালোকে ই কুহিপাত চেনেলটো জইন কৰিব পাৰিব, আৰু জইন কৰক অতি সোনকালে। আমাৰ ক্লাছেছ আৰু আহিবলগীয়া আটাইবোৰ কৰ্চেছৰ ডিটেইলছ আপোনালোকে তেতিয়াহে গম পাব। লগতে আপোনালোকৰ স্ক্ৰীনৰ সোঁফালে আপোনালোকে দেখিবলৈ পাইছে এটা পিংক কালাৰ QR কোড, অকণমান পাৰ্পল শ্বেডৰ সৈতে। সেইটো হৈছে মোৰ নিজৰ চেনেল, অৰ্থাৎ ইমন ছাৰ টিচেছ বোলা যিটো টেলিগ্ৰাম চেনেল আছে। এইটো চেনেলত আপোনালোক মোৰ সৈতে কানেক্ট হ'ব পাৰিব, মোৰ ক্লাছেছবিলাক কেতিয়া থাকে। আৰু লগতে পৰীক্ষাৰ আগলৈকে 4 তাৰিখলৈকে দ্ৰুত গতিত মই নিজৰ ফালৰ পৰাও ষ্টুডেণ্টছখিনিক হেল্প কৰি আছো, যিখিনি অকল ই কুহিপাতৰ ষ্টুডেণ্ট। আপোনালোকে অকল ই কুহিপাততেই নহয়, মোৰ নিজৰ পৰাও আপোনালোকে হেল্প পাব। গতিকে আপোনালোকে তাৰে বাবে আৰু মোৰ ক্লাছসমূহৰ ইউটিউব ক্লাছসমূহ ফ্ৰী ক্লাছবোৰৰ PDFৰ কাৰণে মোৰ নিজৰ চেনেলটো জইন কৰিব বুলি আশা ৰাখিছো। গতিকে ক্লাছৰ আৰম্ভণিতে এইখিনি কথা কৈ ললো, আপোনালোকে জইন কৰিব। আৰু যদি বিচাৰে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে পেজখনৰ, তাৰপিছত চেনেলটো জইন কৰিব। চেনেলটোত অলৰেডি বহুত মানুহ জইন হৈ আছে। আমাৰ ই কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেলটোতো অলৰেডি প্ৰায় 25,000ৰো বেছি মানুহ আমাৰ এইটো চেনেলত জড়িত হৈ আছে। আৰু মোৰ চেনেলটোতো বহুতখিনি মানুহ নতুনকে জড়িত হৈছে। গতিকে যদিহে জইন কৰা নাই, অতি সোনকালে জইন কৰি ল'ব বুলি আশা ৰাখিছো। আৰু কথা বতৰা পাতি পলম নকৰি চিধা প্ৰশ্ন উত্তৰৰ ফালে যাম। প্ৰথম কেইটামান এন্টনিম, চিনোনিম আৰু তাৰপিছত ওৱান ৱৰ্ড সাবষ্টিটিউট আহিব। চিলেক্ট দ্য চিনোনিম ফৰ অবফিউস্কেট। অবফিউস্কেট বুলি এটা ৱৰ্ড দিয়া হৈছে। অবফিউস্কেট ৱৰ্ডটো, ইয়াৰে মিনিংটো এনেকুৱা যে কি কৰিব মানুহজনে ডিচিজন ল'ব পৰা নাই, কি কৰিব ভাবি পোৱা নাই, অৰ্থাৎ তেনেকুৱা মানে আনক্লিয়াৰ ষ্টেট অফ মাইণ্ড, তেনেকুৱাটোকে অবফিউস্কেট বুলি কয়। ঠিক আছে, আমাৰ 4টা মিনিং দিয়া আছে, 4টা অপশ্যন। এ ক্লাৰিফাই। ক্লাৰিফাই মানে যিকোনো বস্তু স্পষ্ট কৰি মানুহৰ আগত কি কৰি দিয়া, ক্লাৰিফাই কৰি দিয়া। কনফিউজ। কনফিউজ মানে হৈছে কি কৰিম ভাবি নোপোৱা এটা ষ্টেট অফ মাইণ্ড। ইলুমিনেট। তাৰপিছত আছে সিম্পলিফাই। ঠিক আছে, আৰু অবফিউস্কেটৰ যিটো মিনিং, সেই মিনিংটো চিনোনিম কোনটো হ'ব, চিনোনিম হ'ব কনফিউজ, অৰ্থাৎ কি কৰিম ভাবি নোপোৱা ধৰণৰ এটা অৱস্থা। ক্লাৰিফাই, ইলুমিনেট বা সিম্পলিফাই নহয়। ইলুমিনেট মানেও তেনেকুৱা, যিটো বস্তু বুজাব বিচাৰিছে চিধাকে বুজাই দিয়ে। সিম্পলিফাই মানেও সৰলকে বুজাই দিয়া। ক্লাৰিফাই মানেও সেইটো। গতিকে এই তিনিওটা ইয়াৰে কি হৈ যায়, এন্টনিম হৈ যায়। কিন্তু আমি যদি চিনোনিম বিচাৰো, তেতিয়াহ'লে ইট ইজ অপশ্যন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 1. I hope everyone has understood it. এতিয়া আমি কুৱেশ্যন নম্বৰ 2 ফালে যাম। আমাৰ ক্লাছ কেইটা বহুত দীঘলীয়া নকৰো, আমি চিধা কুৱেশ্যন আনসাৰ্ছৰ ফালে যাম। চাওক, select the synonym for pernicious. Pernicious বুলি এটা ৱৰ্ড দিয়া আছে, ইয়াৰে চিনোনিম লাগে আমাক। pernicious ৱৰ্ডটোৰ চিনোনিম লাগে। আৰু ইয়াৰে চিনোনিমটো কেনেকুৱা হ'ব, পাৰ্নিচিয়াছ মানে অত্যন্ত ডেঞ্জাৰাছ বস্তুটো, যিটো বস্তুৱে কি কৰিব পাৰে, আপোনাক বহুত বেয়াকে হাৰ্ম কৰিব পাৰে। ভয়ানক, তাৰমানে বুজি পাইছেনে? যিটো আমাৰ কি হয়, মাৰাত্মক বুলি যে কয়, সেইটো পাৰ্নিচিয়াছ মানে। চ' ইয়াতে 4টা ৱৰ্ড দিয়া আছে, হাৰ্মলেছ, বেনিফিচিয়েল, ডেডলি আৰু ইন'চেণ্ট। এতিয়া আপোনালোকে যদি ডেডলিটোৰ বাহিৰে বাকী কেইটা চাই, বাকী কেইটাৰ মিনিং কি অলপমান একে একে ধৰণৰ। হাৰ্মলেছ মানেও তেনেকুৱা এটা বস্তু যিটোৱে আপোনাক হাৰ্ম নকৰে বা অনিষ্ট সাধন নকৰে। বেনিফিচিয়েল মানেতো লাভদায়ক, যিটো বস্তুৱে আপোনাক হেল্প কৰিব, বেনিফিট দিব। ডেডলি মানে হৈছে যিটো মাৰাত্মক, অত্যন্ত ডেঞ্জাৰাছ। আৰু ইন'চেণ্ট মানে হৈছে, ইন'চেণ্ট মানে কি, নিৰ্দোষ। নিৰ্দোষ বা নিষ্পাপ, যাৰ কোনো ভুল নাই, যিয়ে একো ভুল বা দুখ কৰা নাই, কোনো পাপ কৰা নাই। ইন'চেণ্টৰ মিনিংটো হৈছে তেনেকুৱা। পাৰ্নিচিয়াছটো হ'ল
অতি ডেঞ্জাৰাছ, গতিকে ইয়াক আমি ইয়াৰে চিনোনিম কোনটো হ'ব, ইয়াৰে চিনোনিম হৈ যাব ডেডলি। বাকী কেইটাৰ মিনিং মই আপোনালোকক কৈ দিলো, আৰু যদি কিবা কাৰণত আপোনালোকে বুজা নাই তেতিয়াহ'লে আকৌ এবাৰ ৰিৱাইণ্ড কৰি চাব পাৰিব, এবাৰ শেষ কৰি উঠি ক্লাছটো লাগিলে আকৌ এবাৰ চাব। লগতে জনাই দিওঁ ক্লাছটোৰ দুটা কুৱেশ্যন পাৰে হ'ল, লগতে জনাই দিওঁ যে যদি আপোনালোকে নতুনকে আহিছে মোৰ ক্লাছৰ কাৰণে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈতো মই আগতেই কৈছো, বহি কলম উলিয়াই ল'ব, এখন সৰু নোটবুক এখন ৰাখিব আৰু কলম এটা ৰাখিব, আৰু যেতিয়াই মই ৱৰ্ড মিনিংবোৰ বুজাওঁ আপোনালোকে যাতে বহিখনত নোট কৰি কৰি যায়, সেইটো মোৰ ফালৰ পৰা এটা সৰু ৰিকুৱেষ্ট, তেতিয়া আপোনালোকৰ বুজাত সুবিধা হ'ব, আৰু এবাৰতে আপোনালোকে বহুত কেইটা ৱৰ্ড শিকি শিকি যাব পাৰিব। এটা ছেট অফ ৱৰ্ডছত আমি কিমানটা ৱৰ্ড পালো, 1 2 3 4 5 5টা ৱৰ্ড আমি নতুনকে শিকিলো, ৰাইট? আৰু যদি আগতে পোৱা ৱৰ্ড আছে তেতিয়াহ'লে লিখিব নালাগে, যদি নতুনকে পাইছে লিখি ল'ব, তেতিয়াহ'লে এন্টনিম চিনোনিমৰ এটা বা দুটা ক্লাছ চালে বহুতখিনি বস্তু ক্লিয়াৰ হৈ যায়। ইয়াৰে পিছত আৰু ছাৰ ক্লাছ লাগিছিল এন্টনিম চিনোনিম আৰু কেতিয়া পঢ়াব, আৰু সুধি থাকিবলগীয়া নহয়, হ'ব? তেতিয়া আমি ৰাইট মেথডটো যেতিয়া ইউজ কৰিম তেতিয়া আমাৰ কম সময়ত বহুতখিনি বস্তু কভাৰ হৈ যাব, কাৰণ এতিয়া সময় একেবাৰে কম। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে এতিয়া যাম। ইয়াৰে কাৰেক্ট আনচাৰটো কোনটো? ইয়াৰে কাৰেক্ট আনচাৰটো হৈ গ'ল অপশ্যন চি। নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক, চিলেক্ট দ্য চিনোনিম ফৰ চাইকোফেন্ট। চাইকোফেন্ট বুলি এটা ৱৰ্ড এটা আছে, ইয়াৰে চিনোনিম আমাক বিচাৰিব দিছে। চাইকোফেন্ট মানে কি? চাইকোফেন্ট এনেকুৱা যিয়ে মানুহক মিছাতে কি কৰে, তোষামোদ কৰে, মিছাতে মানুহক তোষামোদ কৰে, এনেই ভালৰি লগাবলৈ কিবা বস্তু কয়, সেইটোকে চাইকোফেন্ট বুলি কয়। তাৰে চিনোনিমৰ কাৰণে 4টা ৱৰ্ড আমাক অপশ্যন দিয়া হৈছে, সেই 4টা কি কি? ক্ৰিটিক, ফ্লেটাৰাৰ, অপনেন্ট আৰু ফ্ৰেণ্ড। বাকী কেইটাৰ মিনিং মই বুজাই দি আছো, গোটেই কেইটাৰ মিনিং মই কৈ দি আছো। ক্ৰিটিক মানে হৈছে কি? সমালোচক, সমালোচক যিয়ে কি কৰে, সমালোচনা কৰে। আকৌ ফ্লেটাৰাৰ মানে হৈছে কি? অসমীয়াত যদি আমি কওঁ তেতিয়াহ'লে তোষামোদকাৰী, হয়নে? অপনেন্ট, অপনেন্ট মানে হৈছে বিপক্ষ, অপজিচনত যিয়ে আছে সেইজনেই আৰু ফ্ৰেণ্ড মানে হৈছে কি? বন্ধু। গতিকে ফ্ৰেণ্ড আৰু অপনেন্ট এটা আনটোৰ অপজিট। এতিয়া চাইকোফেন্ট মানে আমি কি পাইছিলো? যিয়ে মিছাকে প্ৰশংসা কৰে। এই যিটো ৱৰ্ড তোষামোদকাৰী, তোষামোদ কৰা মানে মিছা প্ৰশংসা কৰা, মানে মানুহজনক প্ৰেইজ নহয়, প্ৰেইজতকে উল্টা, মানুহজন যিখিনি বস্তু ভাল সেইখিনি কোৱাৰ উপৰি মানুহজন যিখিনি বস্তু ভাল নহয় সেইখিনিও যদি এনেই উপজাচি কোৱা যায়, সেইটোকে কি বুলি কয়? ফ্লাটাৰী বুলি কয়। হা, ফ্লাটাৰাৰ শব্দটোৰ ভাৰ্বটো কি? ভাৰ্বটো হৈছে ফ্লাটাৰ। হা, এইটো হৈছে কি? এইটো ভাৰ্ব। আকৌ ইয়াৰে এটা নাউন আছে, নাউনটো কি বুলি কয়? ফ্লাটাৰী বুলি কয়। দিছ ইজ দ্য নাউন। গতিকে এইখিনি বস্তু নতুনকে যদি পাইছে, প্ৰথমবাৰৰ কাৰণে পাইছে, তেতিয়াহ'লে আপোনালোকে নোট কৰি ল'ব পাৰে। আমাৰ অপশ্যনটো কোনটো হৈ গ'ল? অপশ্যনটো হৈ গ'ল তোষামোদকাৰী বা যিটো ফ্লাটাৰাৰ আছিলে, অপশ্যন বি হৈ গ'ল আমাৰ ইয়াৰে কাৰণে শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে যাম এতিয়া। I hope everyone has noted it down. Next question কি দিয়া আছে চাও, ইন্ট্ৰেন্সায়েন্ট। ইন্ট্ৰেন্সায়েন্ট এই ৱৰ্ডটোৰ কাৰণে চিনোনিম বিচাৰিব দিছে, আৰু ইন্ট্ৰেন্সায়েন্ট মানে কি? ইন্ট্ৰেন্সায়েন্ট তেনেকুৱা এজন মানুহ যিয়ে কি কৰিব নোখোজে, মানে নিজৰ বস্তুটোত লাগিলে হয় ইফালে কৰিব নহয় সিফালে কৰিব, তাৰে মাজত এই যে বুজাবুজিলে নাহে, তেনেকুৱা ধৰণৰ মানুহ এজন ইন্ট্ৰেন্সায়েন্ট বুলি কয়। আমাৰ ইয়াতে কি আছে? য়েল্ডিং আছে, ফ্লেক্সিবল আছে, আনকম্প্ৰমাইজিং আছে আৰু এগ্ৰিয়েবল আছে। এতিয়া য়েল্ডিং মানে যিটো বস্তু লৰচৰ কৰিব পাৰে, বুজি পাইছে? আমাৰ যে ৱৰ্ড এটা পাওঁ যে আমি আনয়েল্ডিং ফেইথ, সেই আনয়েল্ডিং মানে কি? যিটো বস্তু লৰচৰ নহয়, একে জেগাতে থাকে। য়েল্ডিং মানে যিটো বস্তু লৰচৰ কৰিব পাৰি। ফ্লেক্সিবল মানে কি? ফ্লেক্সিবল আপোনালোকে কলগেট চুপাৰ ফ্লেক্সিবল পাইছে, টুথব্ৰাছ, বাঁহৰ জেকনি এডাল কেঁচা হৈ থাকিলে কি কৰিব পাৰি? ভাঁজ দিব পাৰি, সেইটোকে ফ্লেক্সিবল বুলি কয়, যাক ইফালে ইফালে ভাঁজ দিব পাৰি, বা যিটো বস্তু এটা জেগাত ফিক্স হৈ নাথাকে, লৰচৰ কৰিব পাৰি। ঠিক আছে, আনকম্প্ৰমাইজিং আছে আৰু এগ্ৰিয়েবল। এগ্ৰিয়েবল মানে কেনেকুৱা? যিটো বস্তুত এগ্ৰি কৰিব পাৰি, সন্মতি দিব পাৰি। আৰু আনকম্প্ৰমাইজিং হৈছে কি? আনকম্প্ৰমাইজিং এটা মানুহৰ নেচাৰ, এটা এডজেক্টিভ। এইটো কি? আপোনালোকক গোটেইখিনি বস্তু মই এনেকেও ক'ব পাৰো, এই গোটেইকেইটা কি? এগ্ৰিয়েবল, আনকম্প্ৰমাইজিং, ফ্লেক্সিবল, য়েল্ডিং, এই গোটেইকেইটা এডজেক্টিভ। পাৰ্টছ অফ স্পীচো কৈ কৈ গৈ আছো লগতে, এই গোটেইকেইটা কি? গোটেইকেইটা এডজেক্টিভ। কেতিয়াবাতো কি কৰিবলৈ দিব? কোনটো পাৰ্টছ অফ স্পীচ হয় ডিটেক্ট কৰিবলৈ দিব। এই গোটেইকেইটা এডজেক্টিভ। আৰু আনকম্প্ৰমাইজিং মানে কি? আনকম্প্ৰমাইজ হৈছে যিজন মানুহে কম্প্ৰমাইজ কৰিব নিবিচাৰে, যিজনে কিবা এটা বুজা পৰালে কৰিব নিবিচাৰে। তাৰমানে হয় এইটো বস্তু আমাৰ ফালে থাকিব, নহয় সিহঁতৰ ফালে থাকিব। মোক যদি লাগে গোটেইখিনি লাগিব, নালাগিলে এটাও নালাগে। বুজি পাইছেনে? মানে সিহঁতে 50% কৰক, আমি 50% কৰিম, কামটো বাকী ঠিকেই হৈছিল, কিন্তু ৰভাখন এটা চাইডে অলপ হালি থাকিল। এইবিলাক বস্তু যিয়ে ভাল নাপায়, কম্প্ৰমাইজ কৰিব নিবিচাৰে, যে কোৱালিটিটো লাগিবই,
মই যেটো কৰিম বুলি ভাবিছো এটো কৰিবই লাগিব তেনেকুৱা টাইপৰ নেচাৰটো কি বুলি কয় আনকম্প্ৰমাইজিং আৰু ইনট্ৰেনচাইণ্টৰো অৰ্থটো হৈছে একে so uncompromising will be the answer option C will be the right answer for question number 4 now we shall move towards the next question number 5 কি দিয়া আছে obsequious বুলি এটা word দিয়া আছে ইয়াৰে synonym লাগে আমাক কি কি অপচন দিয়া আছে আমি চাই লওঁ assertive domineering তাৰপিছত কি আছে subservient আৰু independent ঠিক আছে আৰু ইয়াৰে যেটো মিনিং এটো হৈছে subservient ঠিক আছে subservient word কেটা আকৌ এবাৰ চাই লওঁ কি কি দিয়া আছিলে obsequious দিয়া আছিলে তাৰ পিছত দিয়া আছে assertive দিয়া আছে domineering subservient দিয়া আছে আৰু independent দিয়া আছে obsequious মানে কি obsequious মানে হৈছে মিনিংটো এনেকুৱা যে যিয়ে আনৰ ওচৰত মানে নিজকে বহুত বেছি সমৰ্পণ কৰিবলৈ সাজু তাৰ মানে বুজি পাইছেনে কোনো তাৰ মানে কোনোবাই কিবা এটা বস্তু এটো কৰ বুলি কৈছে কোনো প্ৰতিবাদ নাই কৰা আন কিবা এটা বস্তু কৈছে কোনো প্ৰতিবাদ নাই কৰা আকৌ assertive মানে হৈছে বৰ্ণনামূলক domineering ৰ মিনিংটো ইয়াৰ লগত কিছু সিমিলাৰ কিন্তু ইয়াৰে মেইন যেটো সিনোনিম হ'ব হেতু হ'ব subservient কাৰণ ইয়াৰ মিনিংটো কেনেকুৱা ই বেছি মানে খুব বেছি সাবমিছিভ ইন্ডিপেন্ডেন্ট হৈছে আকৌ কি স্বাধীন হি নিজৰ ডিসিশন এটা নিজে ল'ব পাৰে কি কৰিব নোৱাৰে ইয়াৰ নিচিনা নহয় মানে এইটো obsequious মানে হৈছে কি যিয়ে বেছি অত্যধিক পৰিমাণে সাবমিছিভ মানে এই আনৰ আগত বেছি মানে সমৰ্পিত হৈ যায় মানে বুজিছেনে আৰু assertive ৰ মিনিংটো হ'ল ইয়াতকে কমপ্লিটলি বেলেগ আপোনালোকে সেন্টেন্সেস পঢ়োতে assertive ৰ মিনিংটো পাইছে সো ইয়াৰে আজিটো আনসাৰ ইয়াৰে আনসাৰটো হৈ যাব অপচন সি question number 5 ৰ কাৰণে আমি নেক্সট কোৱেশ্চনৰ ফালে যাম এতিয়া নেক্সট কোৱেশ্চনৰ ফালে যাম pusillanimous আমি এটা নতুন ওয়ার্ড এটা পাইছো pusillanimous ইয়াৰে মিনিংটো কি ই বেছি সাহসী নহয় তাৰ মানে ই ভয়াতুৰ ই কেনেকুৱা ইয়াৰে মিনিংটো হৈছে ভয়াতুৰ তাৰ মানে ই বেছি সাহসী নহয় যেটো সময়ত ই আগুৱাই যাব বিচাৰে আগুৱাই যাব লাগিছিল ই হেতু সময়ত আগুৱাই যাব নিবিচাৰে ব্ৰেভ আছে কাৱাৰ্ডলি আছে কাৰেজিয়াছ আছে হিৰোইক আছে হিৰোইক মানেতো গমেই পাই হিৰোৰ নিচিনা নেচাৰৰ যাৰ নায়কৰ কিবা গুণ আছে সাহসী হ'ব লাগিব কাৰেজিয়াছ মানেও সাহসী লাইক ব্ৰেভ মানেও সাহসী ব্ৰেভৰ আৰু কি আছে সিনোনিম আছে ব্ৰেভৰ সিনোনিম কেনেকুৱা আছে আৰু আছে এটা ওয়াৰ্ড এটো আপোনালোকে আখৰ সাখৰ টাইপ কৰিলে পাই থাকে বোল্ড বোল্ড মানে হৈছে সাহসী কাৰেজিয়াছ মানেও সাহসী হিৰোইক মানেও তেনেকুৱাই যি সাহস কৰে বা দুঃসাহসী কিবা কৰিব বিচাৰে কাৱাৰ্ডলি শব্দটো কৰ পৰা হৈছে কাৱাৰ্ডলিটো কাৱাৰ্ডৰ পৰা হৈছে কাৱাৰ্ড মানে কি কাপুৰুষ যাৰ সাহসৰ অভাৱ যিয়ে আগবাঢ়িব নোৱাৰে লাইফত এটোৱে কাপুৰুষ আৰু ইয়াৰে সিনোনিম হৈ যাব কি কাৱাৰ্ডলি কাৱাৰ্ডলি শব্দটো হৈছিল কাৱাৰ্ডৰ পৰা so option B will be the right answer for question number 6 I hope everyone has got it এতিয়া আমি নেক্সট কোৱেশ্চনৰ ফালে যাম কি সুধিছে চাই লওঁ question number 7 কি দিয়া আছে impecunious বুলি wordটোৰ synonym বিচাৰিব দিছে আমাক impecunious তাৰ মানে impecunious মানে এনেকুৱা এটা অৱস্থা য'ত মানে তাৰ যিমান কিবা বস্তু থাকিব লাগিছিলে সিমান বস্তু নাই তাৰ মানে বুজি পাইছেনে পৰ্যাপ্ত পৰিমাণৰ বস্তু নাই তাৰ মানে হীনতা অভাৱ যাৰ আছে হেতু কি যাৰ যিজন মানুহ অভাৱত আছে এটোকে impecunious বুলি কয় তাৰ মানে adequate amountত বা যিমানখিনি পৰিমাণত বস্তু লাগিছিল sufficient বস্তু বা adequate বস্তু তাতে নাই সেই মানুহজনৰ তাত নাই কিবা বস্তুৰ অভাৱ আছে মানে মানুহজন অভাৱী দৰিদ্ৰ তেনেকে ক'ব পাৰো আমাৰ কি দিয়া আছে wealthy দিয়া আছে poor দিয়া আছে generous আৰু miserly দিয়া আছে miserly টো বেলেগে মিনিং বুজি পাইছে miserly মানে কি কনজুস যিয়ে খৰচ কৰিব নিবিচাৰে তেনেকুৱা generous মানে হৈছে কি সহানুভূতিশীল যিয়ে আনক দিব বিচাৰে poor মানে হৈছে দুখীয়া যাৰ অভাৱ আছে আৰু wealthy মানে হৈছে সম্পত্তিবান সম্পদশালী যিজন মানুহৰ হাতত বহুত সম্পত্তি আছে যিজন মানুহৰ হাতত বহুত সম্পদ আছে ৰাইট সো ইয়াৰে যেটো আমাক কি বিচাৰিছিলে সিনোনিম বিচাৰিছিলে হা impecunious wordটোৰ synonym বিচাৰিছিলে এটো কি হৈ যাব হেতু হৈ যাব poor আমি wordটো কেনেবা pronounce কৰিব নাজানো ৰাইট বহুতে poor বুলি কয় বহুতে poor বুলি কয় তাৰে মাজতে poor বুলি কয় wordটো pronounce কৰিবৰ কাৰণে শিকি লওক কি option B will be the right answer for question number 7 next আমি question number 8 ৰ ফালে যাম আমাক synonym সুধিছে কিহৰ fertile বুলি এটা word আছে ইয়াৰে synonym সুধিছে fertile মানে কেনেকুৱা fertile মানে পতককে খোল নোখোৱা আনৰ সৈতে খোল খোৱা নাই সি অলপ নিজৰ ভিতৰত ৰাখি ভাল পায় কথাবিলাক মানে বুজি পাইছেনে বহুত ক্ষেত্ৰত ইন্ট্ৰোভাৰ্টৰ লগত মিনিংটো কি হয়
অলপ অলপ মিল আছে। ফলতে মানে সি নিজৰ ভিতৰত বস্তুটো ৰাখি ভাল পায়, সি কথাটো উলিয়াই দি ভাল নাপায় তাৰমানে, বুজি পাইছে কি ক'ব বিচাৰিছো? কি দিয়া আছে? অপেন, চিক্ৰেটিভ, অনেষ্ট আৰু ফ্ৰেংক। এতিয়া অপেন, অনেষ্ট আৰু ফ্ৰেংক এইকেইটা ইয়াৰে অলমষ্ট অপজিট হৈ যায়। কিয়? অপেন মানে খোলা, তাৰমানে সি তাৰ মনটোত কোনো আৰ নাৰাখে, মনটো খুলি দিয়ে বেলেগৰ আগত, এক্সট্ৰভাৰ্ট পাৰ্চনেলিটি টাইপৰ এটা মানুহ। অনেষ্ট মানে হৈছে সৎ, যে যিটো হয় এইটো হয়, যিটো নহয় সেইটো নহয়, যিটো বস্তু যেনেকুৱা তাক তেনেকে প্ৰেজেন্ট কৰে, বা যিটো বস্তু যেনেকুৱা তাক সেই ধৰণে ভাবে বা কয়। ফ্ৰেংক হৈছে সেইজন যিয়ে খোলা খুলিকে কথা কয় বেলেগৰ আগত, ৰাইট? ফ্ৰেংক, তাত কোনো আৰ নাই। চিক্ৰেটিভ মানে হৈছে কি? সি যিয়ে চিক্ৰেট ৰাখি ভাল পায়, চিক্ৰেটিভ। চিক্ৰেটিভটো কি? এটা এডজেক্টিভ। ইয়াৰে একচুৱেল নাউনটো কি? চিক্ৰেটিভটো এটা এডজেক্টিভ। ইয়াৰে যিটো নাউন আছে সেইটো হৈছে কি? চিক্ৰেট। চিক্ৰেট আপোনালোকে জানে নে নাজানে? মানে আমাৰ বহুত কেইটা টাৰ্ম আছে। এটা অপেন চিক্ৰেট বুলি কি এটা আছে, অপেন চিক্ৰেট বুলি এটা ফ্ৰেজ এণ্ড ইডিয়ম যে পায়, ইডিয়ম এটা আছে। অপেন চিক্ৰেট মানে কি? বস্তুটো একচুৱেলি গোপনীয় কিন্তু জানে সকলোৱে, যে ইয়াৰ ঘৰত অমুকটো লকাৰত ইমান কোটি টকাৰ সম্পত্তি আছে বুলি, সেইটো কথা সকলোৱে জানে কিন্তু অপেনলি নকয় তাৰমানে। চিক্ৰেট কিন্তু বৰ্তমান সেইটো বস্তু কি হৈ গৈছে? ফাদিল হৈ গৈছে, সেইটো সকলোৱে জানে, কৈ নুফুৰে আৰু চিক্ৰেট হিচাপে ৰাখে, এইটো চিক্ৰেট দেই, কাকো নকবি। সিও বেলেগ এটা কব, এইটো কাকো নকবি, সেইটো অপেন চিক্ৰেট বুলি কয়। চ' চিক্ৰেট যিয়ে ৰাখে তেওঁক চিক্ৰেটিভ বুলি কয়। চ' ফাৰ্ষ্ট টাইপৰ কি হব? চিনোনিম হৈ যাব চিক্ৰেটিভ ইয়াতে, কাৰণ বাকী কেইটা ইয়াতে অলমষ্ট আমি কি পালো? অপজিট ইন দ্য মিনিং, গতিকে বাকী কেইটা কি হৈ যাব আপোনাৰ? অপজিট, বাকী কেইটা এন্টনিম হৈ যাব। পালো আমি অপশ্যন বি টো হৈ গল ইয়াৰে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 8ৰ কাৰণে। এবাৰ আমি যাম কুৱেশ্যন নম্বৰ 9ৰ কাৰণে। আমাক এন্টনিম সুধিছে কোনটো ৱৰ্ডৰ? অবজিউৰেট। অবজিউৰেটৰ আমাক কি সুধিছে? এন্টনিম সুধিছে, ঠিক আছে। অবজিউৰেট মানে কেনেকুৱা? অবজিউৰেট মানে যিটো বস্তু লৰচৰ নহয়, জেদি। তাৰমানে অবজিউৰেট মানে হৈছে জেদি, যিটো বস্তু ডিউৰ কৰে, বহুত একে নিচিনাকে থাকে, স্থবিৰ হৈ থাকে। মানে কি? ইয়াক আমি কি বুলি ক'ব পাৰো? ষ্টাবাৰ্ণ বুলি ক'ব পাৰো, হা, ষ্টাবাৰ্ণ বুলি ক'ব পাৰো। ই মানে লৰচৰ নহয়, একেটা জেগাত থাকে। এতিয়া ষ্টাবাৰ্ণ, ফ্লেক্সিবল, আনইল্ডিং, ইন্ট্ৰেনচায়েন্ট এইকেইটা কি দিয়া আছে আমাক? এইকেইটা ৱৰ্ড দিয়া আছে। ইয়াৰে পৰা আমি এন্টনিম বিচাৰিব লাগে। ষ্টাবাৰ্ণ মানে কি? ষ্টাবাৰ্ণটো তাৰ চিনোনিম হৈ গল। ষ্টাবাৰ্ণ মানে হৈছে খুব জেদি, যিজন মানুহ লৰচৰ নহয় তাৰমানে একেটা জেগাৰ পৰা, বুজি পাইছে? ফ্লেক্সিবল মানে যাক ভাঁজ কৰিব পাৰি, যাক লৰচৰ কৰিব পাৰি, অৰ্থাৎ এন্টনিমটো ওলাইয়ে গল। আনইল্ডিং মানে হৈছে যিটো বস্তু লৰচৰ নহয়, মই অলপ আগতে ইল্ডিংটো কৈছিলো। আৰু ইন্ট্ৰেনচায়েন্ট সেইটো যিয়ে কি নকৰে? কম্প্ৰমাইজ নকৰে, বেলেগ ঢিলা ঢিলি কৰিবলৈ সাজু নহয় তাৰমানে, বুজি পাইছে নে? গতিকে ষ্টাবাৰ্ণ, আনইল্ডিং, ইন্ট্ৰেনচায়েন্ট এইকেইটা কি? এইকেইটা এইটো ৱৰ্ডৰ অবজিউৰেটৰ চিনোনিমহে হয়, চিনোনিমহে হয়, বুজিছে? গতিকে কি লাগে আমাক? এন্টনিম লাগিছিলে। এন্টনিম হৈ যাব ফ্লেক্সিবল, যিটো বস্তুক আমি যেতিয়া যেনেকে ইচ্ছা তেনেকে আমি ভাঁজ কৰি ল'ব পাৰো, যেতিয়া যিফালে ইচ্ছা সিফালে আমি ঢাল খুৱাব পাৰো, সেইটোকে ফ্লেক্সিবল বুলি কয়। So this will be the right answer. Option B will be the right answer for question number 9. I hope everyone has got it. এতিয়া আমি question number 10ৰ ফালে যাম। কি আছে? Supercilious আছে, supercilious। ইয়াৰে এন্টনিমটো লাগে আমাক, ৰাইট? Superciliousৰ আমাক কি লাগে? এন্টনিমটো লাগে। Supercilious এনেকুৱা যিটো মানুহৰ বিহেভিয়াৰ ভাল নহয়, হা, বেলেগৰ প্ৰতি কি? সি ভাল বিহেভিয়াৰ নহয়, এটা নিজকে লৈ তাৰমানে সি কি আছে? তাৰ সুপিৰিয়ৰিটি কমপ্লেক্স আছে তাৰমানে, বুজি পাইছে নে? সুপিৰিয়ৰিটি কমপ্লেক্স যে থাকে কিছুমান মানুহৰ, নিজক আনতকে ডাঙৰ বুলি যে ভাবে, তো সুপাৰচিলিয়াছ মানে হৈছে মিনিংটো তেনেকুৱা। সি নিজক আনতকে ডাঙৰ বুলি ভাবে, এটা কি লৈ থাকে? অহংকাৰ, গৰ্ব এটা মনৰ ভিতৰত ৰৈ থাকে। চ' এৰগেন্ট, হাম্বল, হফটি আৰু প্ৰাউড। হেফটি মানে কি? হেফটি মানে গোটা, একদম মোটা, এনেকুৱা টাইপৰ। সেই যিটো মেণ্টেলি যিটো এইটো সুপাৰচিলিয়াছে হয়, ঠিক আছে। প্ৰাউড মানে হৈছে অহংকাৰী, গৰ্বিত। আৰু এৰেগেন্ট মানে হৈছে যে নিজৰটোৱেই শুদ্ধ বুলি ভাবে, আনৰ কথা শুনিবলৈ সাজু নহয়। এই এৰেগেন্ট মানুহজন বিৰাট এৰেগেন্ট বুলি যে আমি কওঁ। চ' এৰেগেন্ট, হাম্বল, হফটি, প্ৰাউড এই গোটেই কেইটা কি? গোটেই কেইটা হৈছে এডজেক্টিভ। মনত ৰাখিব, হাম্বলৰ কি আছে? হাম্বলনেছ আছে। আকৌ প্ৰাউডৰ পৰা প্ৰাইড আছে। ঠিক তেনেকে এৰগেন্টৰ যিটো নাউন সেইটো হৈছে এৰেগেন্স। এৰেগেন্স টিৰ জেগাত চি ই থাকিব, বাকী একেই, ঠিক আছে। ইয়াতে সুপাৰচিলিয়াছৰ আমাক কি লাগিছিলে? সুপাৰচিলিয়াছৰ এন্টনিম লাগিছিলে। এন্টনিমটো হৈ যাব হাম্বল। হাম্বল মানে মানুহজন নম্ৰ বা কি? মাৰ্জিত, বেলেগৰ সৈতে ভালকে ব্যৱহাৰ কৰে, বেলেগক ভালকে কথা কয়, বেলেগৰ প্ৰতি বিহেভিয়াৰ মানুহজনৰ ভাল, সেইজন মানুহক কি বুলি কয়? হাম্বল বুলি কয়। চ' সেইটো হৈ যাব ইয়াৰে এন্টনিম। বুজি পালে? আমি একেলগে চাৰিটা, এটা এটা সেটত আমি কি কৰি আছো? পাঁচটা পাঁচটা ৱৰ্ড আমি ডিছকাছ কৰি কৰি গৈ আছো।
গতিকে যদি কোনোবাটো একে একে পাইছে ইন টাৰ্মছ অফ মিনিং তেতিয়াহ'লে একেটা লাইনতে নোট কৰিব পাৰে একেটা লাইনতে নোট কৰি কৰি যাব পাৰে এতিয়া আপোনালোকে গম পালে যে চুপাৰচিলিয়াছৰ যিটো মিনিং সেইটো কি এৰেগেন্ট হেফটি বা প্ৰাউডৰ লগত বহুতখিনি মিল আছে ৰাইট গতিকে ইহঁতকেইটাক একে লাইনতে আপুনি লিখিব পাৰে এতিয়া হাম্বলটোৰ লগত আপুনি কি লিখিব পাৰে জেনাৰাছ লিখিব পাৰে ৰাইট কাইণ্ড লিখিব পাৰে মানে একে নিচিনা মিনিং বিলাক একজেক্টলি একে নহয় কিন্তু এন্টনিম চিনোনিমৰ শাৰীত এনেকুৱা বস্তু দিয়া থাকিব গতিকে that will be beneficial to all of you সেইটো কথা মনত ৰাখিলে হ'ল বহিখনত যেতিয়া নোট কৰি লয় ভালকে যাতে গোটেইখিনি বস্তু মনত থাকাকে নোট কৰে এতিয়া আমি যাম নেক্সট কুৱেশ্যনৰ ফালে কুৱেশ্যন নম্বৰ 11 কি দিয়া আছে acrimonious বুলি এটা ৱৰ্ড দিয়া আছে আৰু ইয়াৰে আমাক এন্টনিম লাগে ৰাইট acrimonious মানে এনেকুৱা এটা বস্তু যিটো কি এইটো মানুহৰ প্ৰতি মানে ভাল নহয় যিটো বস্তু আহিলে আমাৰ ভাল নালাগে মানে হা কাটি দিবা এইটো দেই যিটো বস্তু আমাৰ কি নালাগে ভাল নালাগে খুব কৰ্কশ ৰুঢ় এনেকুৱা টাইপৰ বিহেভিয়াৰ মানে সো চাৰিটা আমাক ৱৰ্ড দিয়া আছে বিটাৰ হাৰ্শ জেন্টেল আৰু ৰুড এই যেকেইটা আছে বিটাৰ মানে হৈছে তিতা তিক্ত তাৰ মানে বেয়া অভিজ্ঞতা নট ইন টাৰ্মছ অফ অনলি ইন টাৰ্মছ অফ দ্য টেষ্ট এইটো কিহৰ ক্ষেত্ৰতো খাতে এইটো ব্যৱহাৰৰ ক্ষেত্ৰতো ভেৰি বিটাৰ ঠাণ্ডা আছে বাহিৰত এইটো বিটাৰ কল্ড বুলি আমি ক'ব পাৰো হা তাৰপিছত আমি চিটুৱেশ্যনটো বিটাৰ বুলি ক'ব পাৰো মানে মোৰ বেয়া লাগিছে মনটো টেঙাইছে আমুৱাইছে আমি যে কওঁ তেনেকুৱা হাৰ্শ মানে হৈছে কি কঠোৰ হা এইকেইটা মিনিং কেইটা ডিফাৰেণ্ট হয় ৰুড মানে হৈছে কঠোৰকে কোৱা বেয়াকে নিষ্ঠুৰকে ব্যৱহাৰ কৰা আৰু জেন্টেল মানে হৈছে নম্ৰ বা মৃদু গতিকে এইটো হৈ যাব ইয়াতে আমাৰ এক্ৰিমনিয়াছৰ কি এন্টনিম হৈ যাব জেন্টেলটো ঠিক আছে অপশ্যন চি উইল বি দা ৰাইট এনসাৰ এভৰিৱান হেজ গট ইট আই থিংক গতিকে আমি নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো মেলিফ্লুৱাছৰ কি মেলিফ্লুৱাছৰ যিটো মিনিং সেইটো আকৌ কি অলপ আগতে আমি যিটো ডিসকাস কৰি আহিলো তাৰে উল্টাটো মেলিফ্লুৱাছ মানে এই বস্তুটো আনৰ লগত ভাল এটা টাৰ্মছ ৰাখিছে মেন্টেলি এটা ভাল টাৰ্মছ ৰখা তেনেকুৱা টাইপৰ ঠিক আছে হাৰমনিয়াছ আছে হাৰ্শ আছে মিউজিকেল আছে সুইট আছে এতিয়া চাওক হাৰ্শটো কি হাৰ্শটো ইয়াৰে ইয়াৰে কি ইয়াৰে উল্টাটো মেলিফ্লুৱাছ মানে কি আমাক এন্টনিম বিচাৰিছে ৰাইট মেলিফ্লুৱাছটো কি খুব ভাল মানুহৰ লগত ভাল টাৰ্ম ৰাখা আৰু হাৰ্শ মানে হৈছে অতি নিষ্ঠুৰ বেয়া তেনেকুৱা সো ইয়াতে কোনটো হৈ যাব এন্টনিম হ'ব হাৰ্শটো হাৰমনিয়াছ মানে হৈছে শান্তিপূৰ্ণ মানুহৰ লগত যে হাৰমনিয়াছ টাৰ্ম ৰাখা বুলি কয় শান্তিপূৰ্ণ এটা ভাল আদান প্ৰদান থকা এটা শান্তি শৃংখলা বৰ্তাই থকা মিউজিকেল মানে হৈছে যিটো বস্তু সংগীতৰ লগত ৰিলেটেড সংগীত কেতিয়া থাকে যেতিয়া ভাল পৰিৱেশ তেতিয়া থাকিব ৰাইট সুইট মানেটো মিঠা আপোনালোকে গমেই পায় অনলি খোৱা মিঠাইটোৰ কথা কোৱা নাই কাৰোবাৰ জেষ্টাৰ এটা সুইট হ'ব পাৰে কাৰোবাৰ বিহেভিয়াৰ সুইট হ'ব পাৰে ৰাইট সেই গোটেইখিনি বস্তু সাঙুৰি লৈছে সো ইয়াৰে মেলিফ্লুৱাছৰ কি হৈ যাব এন্টনিম হৈ যাব হাৰ্ড অৰ্থাৎ অপশ্যন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 12 I hope everyone has got it ইয়াৰে পিছত আমি নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো কুৱেশ্যন নম্বৰ 13ত কি দিয়া আছে প্ৰচেক বস্তুটো এনেকুৱা যিটো বস্তুৰ কোনো হেৰি নাই মানে কোনো স্পাৰ্ক নাই এইটো বস্তুক লৈ মানুহে কোনো ইনস্পিৰেশ্যন নাপায় বস্তুটোৰ পৰা মানুহে কোনো এনাৰ্জি লাভ নকৰে সেইটোকে প্ৰচেক বুলি কয় কোনো স্পাৰ্ক নাই ইয়াৰে এন্টনিম লাগে আমাক ডাল ইনস্পায়াৰিং অৰ্ডিনাৰী বৰিং এতিয়া ডাল মানে কি ডাল মানে ভোটা যিটো বস্তু মানুহৰ ব্ৰেইন ডাল হ'ব পাৰে হা কালাৰ এটা ডাল হ'ব পাৰে প্ৰচেছ এটা ডাল হ'ব পাৰে তাৰ মানে যিটো বস্তুত কোনো স্পাৰ্ক নাই বস্তুটোৱে মানুহক কি কৰিব পৰা নাই এট্ৰেক্ট কৰিব পৰা নাই তেনেকুৱা বস্তু এটা আমি ডাল বুলি কওঁ অৰ্ডিনাৰী মানে হৈছে সাধাৰণ বৰিং মানে হৈছে যিটো বস্তু আমনিদায়ক বুজি পাইছে গতিকে ডাল অৰ্ডিনাৰী বৰিং একেটা similar in terms of meaning আৰু inspiring টো ইয়াৰে কি opposite হৈ যাব inspiring মানে কি কিবা এটা বস্তু তাত এনেকুৱা কিবা এটা সোমাই আছে যিটো বস্তু দেখি আনে ইনস্পায়াৰ হৈছে যিটো বস্তু দেখি আনে ভাবিছে যে ও মইও চোন এনেকে কৰিব পাৰো তেওঁৰ পৰা কিবা এটা শিকিছে তেওঁৰ প্ৰতি ভাল ভাৱ আহিছে বা নিজে ভাবিছে যে মই এইটো কাম কৰিলে ভাল হ'ব বা আন কিবা এটা কৰিব পাৰিম সো ইনস্পায়াৰিং টো হৈ যাব ইয়াৰে এন্টনিম প্ৰচেকৰ এন্টনিম হৈ যাব অপশ্যন B will be the right answer for question number 13 I hope everyone has got it next questioner ফালে যাব পাৰো এতিয়া আমাক one word substitution সুধিছে a government ruled by a few powerful people কেইজন মানে আমাক rule কৰা এখন গভৰ্ণমেন্টৰ কথা সুধিছে এইটো কি হ'ব আমাক সুধিছে ডেমক্ৰেসি আছে অলিগাৰ্কি আছে মনাৰ্কি আছে আৰু থিঅক্ৰেসি আছে চাওক এনেকুৱা ৱৰ্ড আপোনালোকে আৰু পাইছে এটা কি প্লুটোক্ৰেসি আছিলে
তাৰপিছত কি আছিলে এৰিষ্টক্ৰেচি আছিলে এই গোটেই ৱৰ্ড বিলাক আমি ডিছকাছ কৰিছিলো এইটো শ্লাইডতো আমি গোটেইখিনি বস্তু ডিছকাছ কৰিম আপোনালোকে জাষ্ট ৱৰ্ড কেইটা চাওক যে কি দিয়া আছে কি দিয়া আছে ডেমক্ৰেচি অলিগাৰ্কি মনাৰ্কি থিঅক্ৰেচি প্লুটক্ৰেচি আৰু এৰিষ্টক্ৰেচি ঠিক আছে এই গোটেই ৱৰ্ড কেইটা চাওক আমি যদি এটা এটাকে ডিছকাছ কৰো কি হ'ব ডেমক্ৰেচি ৱৰ্ডটো আমি পাই থাকো ডেমক্ৰেচি যেতিয়া মানুহে ভোট দি পেলাই কি কৰে কিবা এটা বস্তু নিৰ্বাচন কৰে যেতিয়া মানুহে ফৰ্ম কৰে ৰাইট আৰু অলিগাৰ্কিটো সেইটো যেতিয়া গভৰ্ণমেণ্ট ৰুল বাই আ ফিউ পাৱাৰফুল পিপল যেতিয়া কেইজনমান শক্তিশালী মানুহে কি কৰিব কেইজনমান শক্তিশালী মানুহে পাৱাৰফুল মানুহ কেইজনমান লগ লাগি যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম কৰে সেইটো অলিগাৰ্কি বুলি কয় ইয়াৰে কাৰেক্ট আনসাৰটো হৈ যাব সেইটো মনাৰ্কি হৈছে য'ত ৰজা বা ৰাণীয়ে শাসন কৰে ঠিক আছে মনাৰ্কি ৰজা বা ৰাণীয়ে শাসন কৰে থিঅক্ৰেচি হৈছে যেতিয়া এটা ধৰ্মৰ ওপৰত বেছ কৰি কোনোবাই যদি শাসনভাৰ চলায় ৰাইট ধৰ্মৰ ৰিলিজিয়াছ মানুহে যদি কি কৰে শাসন চলায় সেইটো থিঅক্ৰেচি বুলি কয় প্লুটক্ৰেচি হৈছে যেতিয়া অকল চহকী মানুহখিনি ৱেলথি মানুহখিনিয়ে শাসনভাৰ চলায় বহুতে এৰিষ্টক্ৰেচি আৰু প্লুটক্ৰেচিৰ মাজত কনফিউজ হৈ যায় এৰিষ্টক্ৰেচি কেতিয়া কয় যেতিয়া আ গভৰ্ণমেণ্ট বাই দ্য নবেল অনলি নবেল পিপল খিনিয়ে যেতিয়া গভৰ্ণমেণ্ট এটা ফৰ্ম কৰে সেইটো এৰিষ্টক্ৰেচি বুলি কয় ৰাইট প্লুটক্ৰেচি কেতিয়া কয় যেতিয়া সম্ভ্ৰান্ত মানুহখিনি ধনী মানুহখিনিয়ে গভৰ্ণমেণ্ট ফৰ্ম কৰে ডেমক্ৰেচি হৈছে কি যেতিয়া সাধাৰণ জনতাই ভোট দি পেলাই আমাৰ কি আমাৰ গভৰ্ণমেণ্ট চিষ্টেমটো কেনেকুৱা আমাৰটো ডেমক্ৰেচি ৰাইট সেইটো অলিগাৰ্কি হৈছে যেতিয়া a government ruled by a few powerful people কেইজনমান শক্তিশালী মানুহে যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম কৰে সেইটো মনাৰ্কি হৈছে ৰজা বা ৰাণীয়ে কৰা শাসন আৰু থিঅক্ৰেচি হৈছে ৰিলিজিয়নৰ ওপৰত বেছ কৰি কৰা শাসন গতিকে এই স্লাইডটো আপোনালোকে গোটেই ৱৰ্ড কেইটা নোট কৰি ল'ব পাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ অল অফ ইউ অলৰাইট আমি নেক্সট স্লাইডৰ ফালে যাম এতিয়া নেক্সট স্লাইড কি দিয়া আছে আ ষ্টৰী উইথ আ মৰেল অৰ স্পিৰিচুৱেল লেচন এতিয়া আমাৰ কি থাকে ষ্টৰী যেতিয়া আমি লিখো ষ্টৰীৰ শেষত এটা মৰেল দিবৰ কাৰণে আমাক কেতিয়াবা কয় ৰাইট এক্সামত কি আহে ষ্টৰী ৰাইটিং আহিলে আপোনালোকে গম পাই যে পিছত এটা মৰেল এড কৰিবৰ কাৰণে কেতিয়াবা আমাক কৈ দিয়া হয় যেতিয়া আমি মৰেল এটা এড কৰো যেতিয়া ষ্টৰীটোৰ কিবা এটা মৰেলিটি থাকে যে এইটো কাৰণে এইটো কৰিব নালাগে সেইকাৰণে লোভে পাপে মৃত্যু টিট ফৰ টেট হা এইবিলাক বস্তু যেতিয়া থাকে a friend indeed is a friend in need is a friend indeed এইবিলাক বস্তু যে থাকে এইবিলাক কি মৰেল লেচন এটা ষ্টৰী যিটোৰ পৰা আমি মৰেল লেচন বা স্পিৰিচুৱেল কিবা লেচন পাওঁ সেই ষ্টৰীটো কি বুলি কয় এলেগৰী বায়োগ্ৰাফি চেটায়াৰ আৰু পেৰডি চাৰিটা কেটেগৰী আছে এই গোটেইকেইটা লিটাৰেৰী ডিভাইচ হয় গোটেইকেইটা লিটাৰেৰী ডিভাইচ হয় আৰু যিটো ষ্টৰীৰ পৰা আমি মৰেল লেচন পাওঁ সেইটো কি বুলি কয় এলেগৰী বুলি কয় এনেকুৱা এটা ষ্টৰী যিটোৰ পৰা আমি কিবা এটা ভাল কথা শিকিব পাৰো কিবা এটা লেচন পাওঁ সেইটোক এলেগৰী বুলি কয় বায়োগ্ৰাফি হৈছে মানুহৰ জীৱনী য'ত মানুহ এজনৰ জীৱনৰ বিষয়ে লিখা থাকে যেতিয়া নিজে লিখিব মানুহজনে তেতিয়া সেইটো হৈ যায় কি অটোবায়োগ্ৰাফি চেটায়াৰ হৈছে কি কাৰোবাক ব্যংগ কৰি যেতিয়া লিখা হয় বস্তুটো হাস্যমধুৰ হাঁহিৰ খোৰাকেৰে হাঁহিৰ খুৰুঙাৰে কাৰোবাক কি কৰা হয় সমালোচনা কৰা হয় সেইটো চেটায়াৰ বুলি কয় আৰু পেৰডিটো কি আপোনালোকে জানে বুলবুল হুছেইনৰ পেৰডি শুনিছে পেৰডি কেতিয়া যেতিয়া অৰিজিনেল বস্তু এটাক অৰিজিনেলৰ জেগাত কিবা বেলেগ এটা বস্তু সোমোৱাই দিয়া হয় সোমোৱাই পেলাই বস্তুটোৰ ৰসৰ কাৰণে মানুহক হহুৱাবৰ কাৰণে চেষ্টা কৰা হয় অৰিজিনেল বস্তুটোৰ জেগাত কিবা বেলেগ এটা কৰি পেলাই যেতিয়া গোৱা হয় বা পাৰফৰ্ম কৰা হয় সেইটো পেৰডি চেটায়াৰ মানে কলো বায়োগ্ৰাফি মানে কলো আৰু এই যিটো কেটেগৰী এটা ষ্টৰী যিটোত মৰেল লেচন থাকে বা স্পিৰিচুৱেল লেচন থাকে এইটো কি বুলি কয় allegory বুলি কয় so option A will be the right answer for question number 15 I hope everyone has gotten it এইটো নিশ্চয় আপোনালোকে বুজি পাইছে ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম নম্বৰ 16 ফালে কি one more substitution for a person who is skillful with hands যিজন মানুহৰ হাতত কি আছে কিবা বিদ্যা আছে সেইজন মানুহক কি বুলি কয় যিজন মানুহৰ হাতত কি আছে কিবা বিদ্যা আছে সেইজন মানুহক কি বুলি কয় আমাৰ চাৰিটা অপচন দিয়া আছে ডেক্সটাৰাছ আছে ক্লামজি আছে awkward আছে আৰু inept আছে ঠিক আছে ডেক্সটাৰাছ আছে ক্লামজি আছে awkward আছে আৰু কি আছে inept আছে এতিয়া মই মিনিং কেটা কৈ দিছো ডেক্সটাৰাছটো হৈ যাব আমাৰ ইয়াতে যেটো বিচৰা হৈছিল ইয়াৰে এপ্ৰোপ্ৰিয়েট আনসাৰটো হ'ব ডেক্সটাৰাছ ইয়াৰ হাততে কি আছে বিদ্যা আছে ক্লামজি মানে হৈছে যে ক্লামজিয়ে কি কৰে কোনো বস্তু ভালকে কৰিব নোৱাৰে অপৰিপাটি মানে ইফালে বটলটো উঠাওতে সিফালে কিবা এটা পৰি গল হেতু উঠাবলৈ যাওতে কাগজ এখন বেয়া হৈ গল সেই যেটো স্বভাৱ মানুহৰ হেতু ক্লামজি বুলি কয় awkward মানে হৈছে কি awkward মানে কি কেতিয়াবা চাবচোন নকব লগা কথা এটা কৈ দিয়াৰ পিছত কেনেকুৱা এটা সিচুৱেচন হয় শুনা মানুহজনো অকনমান অস্বস্তিত পৰে কোৱাজনো অস্বস্তিত পৰে হেতু awkwardness বুলি কয় ৰাইট আৰু inept মানে হৈছে কাম কৰিবলৈ অসমৰ্থ যাৰ ইমানটো এবিলিটি নাই মানে কাম কৰাৰ হেতুকে inept বুলি কয় inept মানে কি যাৰ এবিলিটিটো কম আছে যিমান সামৰ্থ্য থাকিব লাগিছিল সিমান সামৰ্থ্য নাই না মানে
বুজি পাইছে সেইটোকে ইনেপ্ট বুলি কয় ডেক্সটাৰাছ হৈ যাব সেইটো যিটো আমাৰ বিচৰা হৈছিল যে a person who is skillful with hands যিজন মানুহৰ হাতে কামে কিবা এটা কৰাৰ কি আছে সুবিধা আছে মানুহজনে হাতেৰে কাম কৰিব পাৰে তাৰমানে হাত কিখন সক্ষম কাম কৰা সেইজন মানুহক কি বুলি কয় ডেক্সটাৰাছ বুলি কয় মনত থাকিব এইটো মনত ৰাখিব বাকি মিনিং কেইটাও মই কৈ দিলো যদি মনত নাই বা মনত ৰখাত যদি দিগদাৰ হয় ভিডিওটো আপোনালোকে পজ কৰি কি কৰিব পাৰে মাজে মাজে সেইখিনি বস্তু লিখি ল'ব পাৰে যেহেতু ৰেকৰ্ডেড ক্লাছ গতিকে পজ কৰাত কোনো প্ৰবলেম নাই নেক্সট স্লাইডৰ ফালে যাম নেক্সট কোৱেশ্চনৰ ফালে a person who loves books এতিয়া কিতাপৰ ৰিলেটেড কিবা বস্তুত আপোনালোকে এটা শব্দ পাব যে আৰু এটা ৱৰ্ড আপোনালোকে পাইছে কিতাপ বা কি কিছুমান প্ৰজেক্ট বা কিছুমান ৰিপৰ্ট চিপৰ্টৰ পিছফালে কি থাকে বিব্লিওগ্ৰাফি তাৰে মানে কি বিব্লিওগ্ৰাফি মিনিং ৱৰ্ডটোৰ মিনিংটো কি যে আমি আমাৰ সোৰ্স কিতাপ কিছুমান থাকে ৰাইট সোৰ্স যিবোৰ কিতাপ পঢ়ি আমি সেইখিনি কথাত উপনীত হলো যিবোৰ কিতাপ পঢ়ি আমি সেই ফলখিনি পালো ৰিসাৰ্চৰ সেই কিতাপৰ যিখন লিষ্ট এখন কি বুলি কয় বিব্লিওগ্ৰাফি বুলি কয় গতিকে গম পালে যে বিব্লিওগ্ৰাফি বা এনেকুৱা থকা ৱৰ্ডটো কি কিতাপৰ লগত ৰিলেটেড বুজিলে কি আছে বিব্লিওফাইল আছে ক্যালিগ্ৰাফি আছে লেক্সিকোগ্ৰাফি আছে আৰু লেক্সিকোগ্ৰাফাৰ আছে ক্যালিগ্ৰাফাৰ আৰু ফিললজিষ্ট আছে এই যিকেইটা বিভাগ কমপ্লিটলি বেলেগ এইকেইটা এটা কি হয় বেলেগ ক্যালিগ্ৰাফিটো এটা বেলেগ লেক্সিকোগ্ৰাফাৰটো এটা বেলেগ আৰু ফিললজিষ্টটো এটা বেলেগ আৰু কিতাপৰ যিটো কিতাপৰ লাভাৰক কি বুলি কয় বিব্লিওফাইল বুলি কয় এইটো কথা মনত ৰাখিব অপচন এ will be the right answer again for question number 17 কিতাপৰ লাভাৰক কি বুলি কয় বিব্লিওফাইল বুলি কয় সেইকাৰণে আপোনালোকে দেখিবলৈ পায় যে ৰিসাৰ্চ পেপাৰ বা তেনেকুৱা বস্তুবিলাকত এই যে বিব্লিওগ্ৰাফিটো দিয়া থাকে বিব্লিওগ্ৰাফিটোৰ মিনিংটো সেইটো যে যিবোৰ সোৰ্স কিতাপ আছে সেইবোৰৰ পৰা কিবা বস্তু উঠাই দিয়া হয় সো বিব্লিও ৱৰ্ডটো তাৰে লগত ৰিলেটেড ঠিক আছে আমি নেক্সট স্লাইডৰ ফালে যাম এতিয়া আৰু এটা ওৱান ৱৰ্ড সাবস্টিটিউশন বিচাৰিছে a person who opposes war or violence opposes war or violence মানে কি মানুহজনে হিংসা বেয়া পায় ৰাইট হিংসা বেয়া পায় সেইজন মানুহ কেনেকুৱা শান্তিপ্ৰিয় ৰাইট আলোচনাপন্থী সেইবুলিও আমি ক'ব পাৰো মানে war violence এইবিলাক বস্তু বেয়া পায় যুদ্ধ বিগ্ৰহৰ পৰা দূৰত থাকিব বিচাৰে মেন্টেলি এইবোৰ সাপোৰ্ট নকৰে তেনেকুৱা মানুহজনক কি বুলি কয় কি আছে পেছিমিষ্ট আছে পেচিফিষ্ট আছে এংকৰ আছে আৰু ৰিবেল আছে ৰিবেল মানে কি ৰিবেল প্ৰভাসৰ মুভিখন সবে চাইছে ৰিবেল শব্দটোৰ অৰ্থটো হ'ল কি বিদ্ৰোহী ৰিবেলটো সদায় এটা এডজেক্টিভ ৰিবেলৰ মিনিংটো হৈছে বিদ্ৰোহী আৰু ইয়াৰে যিটো নাউন সেই নাউনটো কি নাউনটোহে দীঘল কিন্তু ইউজুৱেলি আমি কি পাওঁ যে নাউনটো ছুটি এডজেক্টিভটো দীঘল বাট ইয়াতে কি নাউনটো দীঘল নাউনটো কি ৰিবেলিয়ন মানে হৈছে বিদ্ৰোহ আৰু ৰিবেল মানে হৈছে বিদ্ৰোহী যিয়ে বিদ্ৰোহ কৰে সেইটো এংকৰ মানে কি এংকৰ মানে যিয়ে কিবা এটা বস্তুৰ আঁত ধৰে এতিয়া গান্ধীজী আমাৰ এংকৰ আছিল কিহত ফ্ৰীডম ফাইট যিটো ফ্ৰীডম মুভমেন্ট আছিলে স্বাধীনতা আন্দোলন তাৰে গান্ধীজী কি আছিলে এংকৰ আছিলে পেচিফিষ্ট আৰু পেচিমিষ্ট এই দুটা বস্তুৰ মাজত আমি কি হৈ গলো কনফিউজ হৈ গলো পেচিমিষ্ট সেইজন যিজন অপটিমিষ্টৰ অপোজিট বুজি পাইছেনে পেচিমিষ্ট মানে নিৰাশাবাদী কিবা এটা বস্তু ভাল এটা হৈ আছে এইজন মানুহে উল্টাটো বুজিছে তাৰমানে গ্লাছটোত যদি আধা গ্লাছ পানী কিবা কৰি আনি দিছো আধাচোন খালিয়ে আছে বুলি কোৱা মানুহজনেই হৈছে কি পেচিষ্ট এইজন মানুহে নেগেটিভ কিবা এটা বস্তু কৰে অপটিমিষ্টৰ অপোজিট পেচিফিষ্ট মানে হৈছে সেইটো যিটো আমাক ইয়াতে বিচৰা হৈছিল সো মিনিংটো কোনটো অপচন বি ত আছে পেচিফিষ্ট মানে হৈছে শান্তিপূৰ্ণ বা শান্তিপ্ৰিয় যিজন মানুহে কি ভাল পায় শান্তি ভাল পায় শান্তিময় পৰিৱেশ ভাল পায় সেইজনক পেচিফিষ্ট বুলি কয় যিজন মানুহে ৱাৰ বা ভায়োলেন্সৰ অপোজ কৰে ঠিক আছে অপচন বি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ এইটো নিশ্চয় বুজি পালে আপোনালোকে নোট কৰি যাব নেক্সট স্লাইডৰ ফালে আহিছো স্পিচ delivered without preparation আমাৰ কি থাকে আকস্মিক বক্তৃতা যে থাকে তেনেকুৱা বক্তৃতা এটা যিটো বক্তৃতা কি কোনো প্ৰিপাৰেচন নোহোৱাকে আমি কি কৰিব লাগে কোনো প্ৰিপাৰেচন নোহোৱাকে আমি যেতিয়া বক্তৃতা এটা দিবলগীয়া হয় এইটো কি বুলি কয় মেনুস্ক্ৰিপ্ট নে সলিলকি নে কি এক্সটেম্পৰ নে মনোলগ এতিয়া আপোনালোকে প্ৰায়খিনি বস্তু গমেই পাই যে চিনেমা বা নাটকৰ লগত যদি আপোনালোক জড়িত তেতিয়াহ'লে আপোনালোকে গমেই পাই যে এই বস্তুকেইটা কিহৰ লগত জড়িত মেনুস্ক্ৰিপ্ট সলিলকি মনোলগ এইকেইটা বস্তু কিহৰ লগত জড়িত মেনুস্ক্ৰিপ্টটো কি সেই পাণ্ডুলিপিটো ৰাইট সলিলকি হৈছে আৰু মনোলগ হৈছে নিজে কোৱা এটা ডায়লগ মানুহজনে অকলে দিয়া এটা ডায়লগ মনোলগ বুলি কয় আৰু সলিলকিটো মনোলগৰ নিচিনা সলিলকিটো কি জানেনে যদি আপোনালোকে ইংলিছ লিটাৰেচাৰ পঢ়িছে আৰু ভালকে জানে সলিলকিটো সেইটো বস্তু যিটো মানুহে কি অকলে থিয় হৈ যে নিজকে নিজে কয় মই কোন বাৰু মই এইটো ভুল কৰিলো নেকি এনেকুৱা টাইপৰ যে ডায়লগ মানুহজনে ক্যাৰেক্টাৰটোৱে নিজক নিজে যিটো কয় সেইটোকে সলিলকি বুলি কয় আৰু ইয়াতে যিটো স্পিচৰ কথা সুধিছে কোনো পূৰ্ব প্ৰস্তুতি নোহোৱাকে দিয়া স্পিচ এটোক কি বুলি কয় এক্সটেম্পৰ বুলি কয় অপচন
চি উইল বি দ্য ৰাইট আনচাৰ। চ' মনলগ, চলিলকি, মেনুস্ক্ৰিপ্ট এই বস্তুকেইটা চিনেমা বা নাটকৰ লগত জড়িত, বক্তৃতাৰ লগত জড়িত নহয়। কিছু ক্ষেত্ৰত একে যেন লাগে, কিন্তু ইন টাৰ্মছ অফ মিনিং দে আৰ ভেৰি ডিফাৰেণ্ট। হা, কেনেকে ক'ত ব্যৱহাৰ কৰা হৈছে সেইটোৰ ক্ষেত্ৰত বহুত ডিফাৰেণ্ট। গতিকে সেইটো কথা মনত ৰাখিলে হ'ল। কুৱেশ্যন নম্বৰ 19 হৈ গ'ল। এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 20 ফালে। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন ফৰ আ ৰেমেডি ফৰ অল ডিজিজেছ। সকলোবিলাক বেমাৰৰ যদি এটা মহৌষধ লাগে, আমাক সকলোবিলাক বেমাৰৰ এটা ট্ৰিটমেণ্ট, এইটো কি কি আছে? পেনিচিয়া আছে, আৰু কি আছে? প্লেচিবো আছে, এণ্টিডট আছে, এলিক্সিৰ আছে। এলিক্সিৰ এবিধ লিকুইড, যিটোৰে আমি বহুত কাম কৰিব পাৰো। সেই ক্লাছ অফ ক্লেন্স বুলি গেম এটাত যদি খেলে আপোনালোকে গম পাব, তাত কি থাকে? এলিক্সিৰ থাকে, বহুত কাম কৰিব পাৰি, ৰাইট? এলিক্সিৰটো এটা লিকুইড বস্তু, যিটো আমাৰ কি লাইফৰ কাৰণে ৰিলেটেড, বা যিটো বস্তুৱে বহুত কামত আহে। আমাৰ পেনিচিয়া মানে হৈছে, পেনিচিয়া কি? পেনিচিয়া সেইটো বস্তু যিটো আমি বিচাৰি আছো, যে সকলোবিলাক বেমাৰৰ কি দৰৱ। তুলসীটো এটা তেনেকুৱা বস্তু হয় নে নহয়? সি ইমিউনিটি বুষ্ট আপ কৰে। কাহ হ'ল, তুলসী পাত দুটা খাই দিয়ক, অলপ হলেও আৰাম পাব। জ্বৰ হৈছে, তুলসী পাত দুটা খাওক, অলপ হলেও ভাল পাব। যিকোনো বেমাৰত আমাৰ ইমিউনিটি বুষ্ট আপ কৰে, ৰাইট? চ' প্লেচিবো বেলেগ আৰু এণ্টিডট বেলেগ। এণ্টিডট মানে হৈছে প্ৰতিৰোধক। এণ্টিডট মানে হৈছে প্ৰতিৰোধক, বেমাৰটো হৈ যোৱাৰ পিছত প্ৰতিৰোধ কৰিব পাৰা। কিন্তু এইটো হৈছে কি? ৰিমেডি ফৰ অল ডিজিজেছ, সেইটোকে পেনিচিয়া বুলি কয়। অপশ্যন এ উইল বি দ্য ৰাইট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 20। আই হোপ এভৰিৱান হেজ গট ইট। চ' আজিলে আমাৰ যিমানখিনি ডিছকাশ্যন আছিলে, আমাৰ ডিছকাশ্যন খিনি ইমানখিনিতে শেষ হৈছে। আশা ৰাখিছো আপোনালোকৰ কাৰণে ক্লাছটো ইউজফুল হ'ল। আৰু যদি ভাল পালে, তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বৰ্গৰ লগত শ্বেয়াৰ কৰিব পাৰে। আৰু যিহেতু ক্লাছৰ আৰম্ভণিতে মই কৈছিলো মোৰ টেলিগ্ৰামৰ কথা, আপোনালোকে যদি জইন কৰা নাই, জইন কৰিব পাৰে। ক্লাছৰ পিডিএফটো, এই ক্লাছটো আপলোড হোৱাৰ পিছে পিছে পিডিএফটো মই তাতে দি দিম, যিটো টেলিগ্ৰাম চেনেলৰ নাম হৈছে ইমন ছাৰ টিচেছ। আপোনালোকে যদি জইন নাই কৰা, তেতিয়াহ'লে সোনকালে জইন কৰি ল'ব। আশা ৰাখিছো এক্সামলৈকে আপোনালোকৰ পঢ়া শুনা ভালকে চলি আছে, চলি থাকিব, আৰু এক্সামটোত একো ভয় কৰিব নালাগে। ভালকে এক্সাম দিব, চবৰে ভাল হ'ব। ইয়াৰে পিছত আমাৰ আৰু এটা আহিব ক্লাছ, যিটো পাৰ্ট 2। পাৰ্ট 2টোত আমি এন্টনিম চিনোনিম নানো, আৰু কিছু বস্তু আমাৰ আলোচনা কৰিবলৈ ৰৈ গৈছে, যিখিনি ডিটাৰমিনাৰ্ছ, ভইচ, নেৰেশ্যন, প্ৰেপজিশ্যন, ৱৰ্ড এনালজি এইবিলাক আছে, সেইখিনি বস্তু আমি সেই ক্লাছটোত লৈ আনিম। গতিকে ইয়াৰে পিছত আপোনালোকে পাৰ্ট 2টো চাবলৈ নাপাহৰিব। যদিহে আজি আমাৰ পাৰ্ট 1টো চাইছে, কাইলৈ নিশ্চয় পাৰ্ট 2টো এভেইলেবল হৈ যাব ইউটিউবত। চাবলৈ নাপাহৰিব। যদি প্ৰথমবাৰ চাইছিলে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ই কুহিপাত আৰু ইমন ছাৰ টিচেছ দুইটা চেনেল আপোনালোকে টেলিগ্ৰামত ফ'ল' কৰিব। দেট উইল বি ভেৰি বেনিফিচিয়েল টু অল অফ ইউ গাইজ। গতিকে আজিলৈ ইমানতে এৰিম। ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।